আপোনালোকৰ সৈতে কিছু কথা অসমৰ ৰাইজৰ কাৰণে আপোনালোকৰ জৰিয়তে কিছু কথা ক'ব খুজিছোঁ। শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আজি এইমাত্ৰ মই নাজিৰা সমষ্টিৰ নেপালী খুটি অঞ্চলৰ পৰা আহিলোগে। নেপালী খুটি হ'ল সেইটো অঞ্চল য'ত প্ৰথমতে পানীয়ে খুন্দা মাৰিছিলে আৰু তাৰ ৮০টা ঘৰৰ ভিতৰত মাত্ৰ ৬টা ঘৰ বাচিছে, বাকী গোটেইবিলাক ঘৰে ভাঙি পেলাইছে। তাত ৫গৰাকী মানুহৰ মৃত্যু ঘটিছে। মই ৪গৰাকী মৃত্যু হোৱা পৰিয়ালক লগ পালোঁ আৰু নেপালী খুটিত, নাজিৰা বিধানসভা সমষ্টিৰ শিৱসাগৰ জিলাৰ নেপালী খুটিত মৃত্যু হোৱা ৪টা পৰিয়াল মানে একে ঘৰে দুজন আছিলে। মই প্ৰত্যেককে ৫০,০০০কে এটা সাহায্য আগবঢ়ালোঁ। আনহাতে নেপালী খুটিৰ সৰ্বমুঠ যি ৮০টা পৰিয়ালৰ প্ৰত্যেককে আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ৫,০০০ টকাকৈ এককালীন সাহায্য এটা প্ৰদান কৰিলোঁ। এইকাৰণে কৰিলোঁ যে তালৈ গৈ গম পালোঁ যে এই মহাপ্ৰলয়ত আটাইতকৈ বিধ্বস্ত হোৱা এলেকা নেপালী খুটি, ৩টা নেপালী খুটি আছে একেলগতে। মানে সেই নেপালী খুটিটোলৈ এতিয়ালৈকে স্থানীয় বিধায়ক, অভিভাৱক মন্ত্ৰী, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ, তাৰপাছত আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট মিনিষ্টাৰ অথবা অসমৰ মুখ্যমন্ত্ৰী কোনো যোৱা নাই। আৰু তাৰ ৮০টা পৰিয়ালে স্পষ্টভাৱে অভিযোগ কৰিছে, স্পষ্টভাৱে, যে তেওঁলোকক চৰকাৰৰ পিনৰ পৰা ৰিলিফ দিয়া হোৱা নাই। তেওঁলোক জীয়াই আছে অসমৰ মানুহৰ মৰমত। আটাইতকৈ ডাঙৰ কথা যে যিটো অঞ্চল এইবাৰ ১৯ তাৰিখে অহা অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰলয়টোত ধ্বংস হৈ গ'ল, য'ত লগে লগে ৫জন মানুহৰ মৃত্যু ঘটিলে, সেই এলেকাটোলৈ এতিয়ালৈকে অসমৰ এজনো বিধায়ক, এজনো মন্ত্ৰী, স্থানীয় মানে অভিভাৱক মন্ত্ৰী বা দুৰ্যোগ প্ৰশমন মন্ত্ৰী কোনো এতিয়ালৈকে তালৈ গৈ উপস্থিত হোৱাগে নাই। তেওঁলোকৰ দুৰৱস্থা দেখি মই শিৱসাগৰ সমষ্টিৰ কাৰণে গোটোৱা যি পুঁজি, তাৰ পৰাই তেওঁলোকক মই সহায় কৰিবলৈ বাধ্য হ'লোঁ। এই গোটেই ঘটনাটোৰ পৰা প্ৰমাণিত হয় যে এই চৰকাৰখনে এই মহাদুৰ্যোগটোৰ প্ৰতি কেনেকুৱা মনোযোগ দিছে। এই মহাদুৰ্যোগটোক যে এতিয়ালৈকে চিৰিয়াছলি গ্ৰহণ কৰা নাই। আজি মই নিজেই নেপালী খুটিলৈ গৈ নেপালী খুটিৰ ৰাইজৰ এই অৱস্থা দেখি চৰকাৰৰ এই অকৰ্মণ্যতা, চৰকাৰৰ এই অৱহেলা আৰু চৰকাৰৰ এই অন্যায় নিজ চকুৰে প্ৰত্যক্ষ কৰি আহিলোঁ। আটাইতকৈ ডাঙৰ কথা, তাৰ এগৰাকী মৃতকৰ হাজবেণ্ডে, স্বামীয়ে ক'লে যে মোৰ মানুহজনী অলপ পিছফালে ৫০ মিটাৰ দূৰত, একদম তাততো মানে গোটেইবিলাক হেৰিয়ে পুতি পেলাইছে না, বাঁহেৰে পুতি পেলাইছে, সেই বাঁহৰ তলত সোমাই আছে, এটা খান্দি উলিয়াই দিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰীক এই সংবাদমেলৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে নেপালী খুটি অঞ্চলত এজন আদিবাসী মানুহ, কি কৰ্মকাৰ আছিলে, কৰ্মকাৰ ডাঙৰীয়াৰ পত্নী, তেওঁ ঘৰৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত কলহ আৰু আপোনাৰ বাঁহেৰে পুতি ৰাখিছে বুলি তেওঁৰ পতিজনে
তেওঁৰ হাজবেণ্ডে তেওঁৰ স্বামীয়ে অভিযোগ কৰিছে আৰু সেইকাৰণে মই এটা ৰেস্কিউ অপাৰেশ্যন চলাই তেওঁৰ পত্নীক উদ্ধাৰ কৰিবৰ কাৰণে মৃতদেহ উদ্ধাৰ কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক এই সংবাদমেলৰ জৰিয়তে অনুৰোধ জনালো ভাইটি মানুহজনৰ নামটো এবাৰ চাই দিয়া কৰ্মকাৰ্ডাৰ আজি আমি যিকেইটা হেৰি কৰিছিলো অসমৰ মুখ্যমন্ত্ৰীক মই নেপালী খুঁটিৰ কৰ্মকাৰ্ডাৰ এজনে কৰ্মকাৰ আছিলে বাকী শিৱেশ্বৰ কৰ্মকাৰ নামৰ যিজন মানুহৰ পত্নী মাত্ৰ 50 মিটাৰ আঁতৰত তেওঁ ঘৰৰ 50 মিটাৰ আঁতৰত দেখিয়ে থাকে ভলুকা বাঁহজোপা আছে তাৰ তলতে বহুত মানে পলস আৰু হেৰিয়ে পুতি পেলাইছে সেই তাতে তেওঁৰ পত্নী লুকাই আছে বুলি তেওঁ তাতে সোমাই আছে বুলি তেওঁ নিজ মুখেৰে মোক ক'লে গতিকে মই অসমৰ মুখ্যমন্ত্ৰী আমাৰ শিৱেশ্বৰ কৰ্মকাৰৰ মৃত পত্নীৰ মৃতদেহটো ৰেস্কিউ অপাৰেশ্যন কৰি উদ্ধাৰ কৰিবৰ কাৰণে মই আহ্বান জনালো এতিয়া কি কাৰণে আচলতে অসমৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দুৰ্যোগ পীড়িত আটাইতকৈ বেছি ধ্বংসলীলা কৰা সেই ঠাইটোলৈ কিয় এতিয়ালৈকে কোনো মন্ত্ৰী আৰু স্থানীয় বিধায়ক যোৱা নাই তাৰ কাৰণটো হ'ল যে এই মন্ত্ৰী আৰু স্থানীয় বিধায়কবিলাকৰ কাৰণে সেই অঞ্চলৰ যে মানুহ মৰিবলগীয়া হৈছে এই যে মহাপ্ৰলয় হৈছে সেইকাৰণে তেওঁলোকে মানুহৰ সন্মুখীন হ'বলৈ ভয় কৰিছে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব খুজিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আপোনাৰ দলৰ মানুহৰ বিৰুদ্ধে নিশ্চয় কোনো ব্যৱস্থা গ্ৰহণ নকৰে তথাপি মই আপোনাক জনাব খুজিছো যে আপোনাৰ অভিভাৱক মন্ত্ৰীয়ে তালৈ আটাইতকৈ ক্ষতিগ্ৰস্ত এলেকাটোলৈ এবাৰো যোৱা নাই আপোনাৰ স্থানীয় বিধায়কজনেও সেই আটাইতকৈ ক্ষতিগ্ৰস্ত অঞ্চলটোৰ মানুহৰ লগত এবাৰো কথা পতা নাই তেওঁ আহিছে বোলে ওচৰৰ সন্তক বাগানখনলৈকে আহিছে আৰু আপোনাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ তেওঁ এতিয়ালৈকে তাত এবাৰো গৈ থিয় হোৱা নাই আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট অফ মিনিষ্টাৰ তেওঁ গৈ তাত এতিয়ালৈকে উপস্থিত হোৱা নাই আপুনিতো যোৱাই নাই গতিকে আটাইতকৈ ক্ষতিগ্ৰস্ত অঞ্চলটোলৈ যে এতিয়ালৈকে কোনো মন্ত্ৰী বা কোনো বিধায়ক যোৱা নাই এইটোৱে আচলতে এই মহাপ্ৰলয়ৰ প্ৰতি বিজেপি চৰকাৰৰ দৃষ্টিভংগীটো প্ৰকাশ কৰিছে আজি মই গৰুখুটি নেপালী খুঁটি অঞ্চলত 80 ঘৰ মানুহৰ ঘৰে ঘৰে যেতিয়া অঞ্চলটো ঘূৰিলো তাত দেখিলো যে অকল 6টা ঘৰ থিয় হৈ আছে আৰু তাকো মানুহ থাকিব পৰা নাযাব আৰু 6টা পকা ঘৰ আছে যেনে তেনে এই 6টা পকা ঘৰ থকাৰ পাছত বাকি গোটেই ঘৰবিলাকে কমপ্লিটলি শেষ আৰু তাত ঘৰত কোনো পধ্যে সেই অঞ্চলটোত আৰু ঘৰো বনাব নোৱাৰে কাৰণ তাত কমপ্লিটলি পলস আৰু তাৰ ওপৰত সম্পূৰ্ণৰূপে কাটি থোৱা বাঁহ নাগালেণ্ডত বোধহয় কাটি থোৱা বাঁহেৰে সম্পূৰ্ণৰূপে জাগাটো পুৰা পুতি পেলালে গতিকে তাত নতুনকৈ ঘৰ বনোৱাটো অসম্ভৱ সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছো যে নেপালী খুঁটি অঞ্চলৰ 80টা পৰিয়ালৰ কাৰণে 80 বিঘা মাটি আপুনি নাজিৰা সমষ্টিৰ ওখ ঠাইত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাক বাৰম্বাৰ কৈ আছো যে প্ৰত্যেকটো বানপীড়িত পৰিয়ালক 10 লাখ টকাকৈ দিব লাগে আপুনি দিছে মাত্ৰ 15,000 টকাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো অঞ্চল সম্পূৰ্ণৰূপে পলসে পুতি পেলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো অঞ্চলত পলসৰ লগতে বাঁহেৰে পুতি পেলাইছে যুদ্ধ বিধ্বস্ত এটা অঞ্চলৰ নিচিনা হৈছে
বিদেশী ৰাষ্ট্ৰই আক্ৰমণ কৰি শেষ কৰি দিয়া অঞ্চল এটাৰ নিচিনা কৈছে। সেই অঞ্চলৰ ঘৰ দুৱাৰ ভাগি শেষ হৈ গৈছে। তাত 15,000 টকা দিলে এজন মানুহে কি কৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰিব? সেইকাৰণে মই আকৌ এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি নেপালী খুটি অঞ্চল ভ্ৰমণ কৰি আহি অনুৰোধ জনাইছো যে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ অভূতপূৰ্ব হিষ্টৰিকেল আনপ্ৰেচিডেণ্টেড যেটো কেলামিটি হ'ল, এই কেলামিটিৰ কাৰণে এই কেলামিটিৰ পৰা মানুহক কেলামিটিত পৰা দুৰ্যোগত পীড়িত মানুহক প্ৰত্যেকটো পৰিয়ালকে 10 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে। 10 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি এইখিনি মানুহক এই 3খন জিলাত চাগে খুব বেছি যদি হয় এনেকুৱা বানপীড়িত মানুহ হ'ব 1.5 লাখৰ পৰা 2 লাখ মান মানুহ হ'ব পুৰা ঘৰ ভাগি যোৱা। এনেকুৱা ঘৰ ভাগি যোৱা মানুহৰ পৰিমাণ হ'ব চাগে 2 লাখ মান পুৰা ঘৰ ভাগি যোৱা। এই 2 লাখ বা 2.5 লাখ পৰিয়ালক যদি আপুনি 10 লাখকে টকা দিব নোৱাৰে, তেতিয়াহ'লে মই অনুৰোধ জনাইছো যে প্ৰথমতে আপুনি 2 লাখ টকা দিয়ক, 3 দিন মানৰ ভিতৰত আপুনি 2 লাখ টকা দিয়ক আৰু সেকেন্ড কিস্তি হিচাপত বাকি 8 লাখ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এতিয়া মই অসমৰ মুখ্যমন্ত্ৰীক দুটা ধন্যবাদ জনাম। অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাম এই কাৰণে যে মই বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছিলো যে মুখ্যমন্ত্ৰী মহোদয়, বানপীড়িত পৰিয়ালবিলাকৰ যি ঋণ আছে, যি EMI দিবলগীয়া হৈ আছে, মটৰচাইকেলৰ EMI, গাড়ীৰ EMI, ঘৰৰ EMI, হাউচিং লোন, আপোনাৰ এডুকেশ্যন লোন, পাৰ্চনেল লোন বা অন্য যিকোনো ব্যৱসায়িক লোন, ঋণ, সেই ঋণবিলাক 6 মাহৰ কাৰণে মৰেটৰিয়াম দিব লাগে। 6 মাহৰ কাৰণে তাৰ ফাংচনটো কমপ্লিটলি বন্ধ কৰি একেই ৰাখি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই বুলি মই অনুৰোধ কৰিছিলো আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ অনুৰোধ ৰক্ষা কৰি বানপীড়িত 4খন জিলা, লগতে তেখেতে গোলাঘাটকো ধৰিছে, এই 4খন জিলাৰ বানপীড়িত মানুহবিলাকৰ কাৰণে লোনৰ মৰেটৰিয়াম দিম বুলি ঘোষণা কৰাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। মই তেখেতক আৰু এটা ধন্যবাদ জ্ঞাপন কৰিছো, সেইটো হ'ল তেখেতে ক্ষতিগ্ৰস্ত হোৱা নামঘৰৰ কাৰণে 1.5 লাখ টকা দিম বুলি কোৱাৰ কাৰণে মই ধন্যবাদ জনাইছো। কিন্তু মই একেটা সময়তে ক'ব খুজিছো যে যি সময়ত তেখেতে নামঘৰক দিছে, সেই সময়ত একেলগতে তেখেতে মন্দিৰকো দি দিয়ক। শিৱ মন্দিৰ বা অন্যান্য যিবিলাক মন্দিৰ আছে, মন্দিৰক দি দিয়ক, গীৰ্জাকো দি দিয়ক আৰু মছজিদকো দি দিয়ক। মই আকৌ এবাৰ কৈছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত নামঘৰবিলাকক 1.5 লাখ টকাকৈ দিবলৈ যি সিদ্ধান্ত লৈছে, এইটোক আদৰণি জনাইছো। আৰু একেটা সময়তে অকল নামঘৰক নহয়, এই 1.5 লাখ টকাটো মন্দিৰবিলাকক, এই 1.5 লাখ টকাটো গীৰ্জাবিলাকক, এই 1.5 লাখ টকাটো আপোনাৰ মছজিদবিলাককো একেলগতে দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো। কিন্তু মোৰ অনুৰোধটো তাতকৈ আৰু ডাঙৰ আছে। ডাঙৰটো কি? যিজন মুখ্যমন্ত্ৰীয়ে নামঘৰৰ কাৰণে 1.5 লাখকৈ ঘোষণা কৰিলে, সেইজন মুখ্যমন্ত্ৰীয়ে বিদ্যাৰ মন্দিৰবিলাকৰ কাৰণে টকা ঘোষণা কৰিবলৈ পাহৰিব। আমাৰ চৰাইদেউ, আমাৰ শিৱসাগৰ আৰু যোৰহাট জিলাত যিমান স্কুল, যিমান বিদ্যালয়, প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয় আৰু হাইস্কুল আৰু কলেজ ক্ষতিগ্ৰস্ত হ'ল, প্ৰত্যেকখন LP স্কুলৰ কাৰণে 5 লাখ মেৰামতিৰ কাৰণে, হাইস্কুলত 10 লাখ আৰু কলেজবিলাকক 1 কোটিকে টকা দিবৰ কাৰণে মই দাবী উত্থাপন কৰিছো। যিকেইখন কলেজৰ ক্ষতি হ'ল 1 কোটিকে ক্ষতিপূৰণ দিয়ক, মেৰামতিৰ কাৰণে টকা দিয়ক। হাইস্কুলবিলাকক 10 লাখকে দিয়ক আৰু
আমাৰ LP স্কুলবিলাকক 5 লাখকে টকা, অৰ্থাৎ নামঘৰত যেনেকৈ দিছে তেনেকৈ আমাৰ বিদ্যা মন্দিৰ স্কুলতো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ জনালো। আনহাতে অসমৰ মুখ্যমন্ত্ৰীৰ এটা কথাৰ মই অলপ প্ৰতিবাদ কৰিব খুজিছো। সেই প্ৰতিবাদটো কি? অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে আমি ক্ষুদ্ৰ ব্যৱসায়ীবিলাকক নতুনকে 10,000 টকাৰ ঋণ দিম। মই অনুৰোধ কৰিব খুজিছো মুখ্যমন্ত্ৰী মহোদয়, বিপদত পৰা মানুহক লৈ আকৌ ব্যৱসায় নকৰিব প্লিজ। বিপদত পৰা দোকানীবিলাকক আকৌ ঋণ দি বৰবাদ নকৰিব প্লিজ। বিপদত পৰা দোকানীবিলাকক, যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছে, তেওঁলোকক আপুনি অন্ততপক্ষে 1 লাখ টকাকে চৰকাৰৰ পৰা বিনামূলীয়াকে দিয়াৰ ব্যৱস্থা কৰক। আপুনি 10,000 টকাকে ঋণ দিম বুলি যেটো কথা কৈছে, এটো আমি নাকচ কৰিছো আৰু ক্ষুদ্ৰ ব্যৱসায়ীবিলাকক মিনিমাম 1 লাখ টকাকে দিবৰ কাৰণে মই অনুৰোধ জনাইছো। তাৰপাছত এতিয়া গাঁওবিলাকৰ আটাইতকৈ ডাঙৰ পৰিস্থিতিটো কি হৈছে জানে? মই যে এতিয়া নেপালী খুঁটিলৈ গৈছো, নেপালী খুঁটিত মানুহ থাকিব নোৱাৰে, গোন্ধৰ কোবত মানুহ কোনো থাকিব নোৱাৰে। আমি যিবিলাক বানপীড়িত অঞ্চললৈ গৈছো, মোৰ গোটেই ভৰি পানীয়ে খাই গৈছে। কি কয়? পানী চকোৱা বুলি কি কয়? ওপৰ চকুৱাই খাইছে, পুৰা ভৰি লাল হৈ গৈছে, গুটি গুটি উঠি গৈছে। মই যিমান মানুহক দেখিলো, বেছিভাগ গাঁৱৰ মানুহৰ গোটেই ভৰিৰ ফাকবিলাক, আঙুলিৰ ফাকবিলাক কমপ্লিটলি পানীয়ে খাই শেষ কৰি দিছে, ওপৰ চকুৱাই খাইছে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰথমতে সেই অঞ্চলবিলাকৰ কাৰণে ব্লিচিং পাউডাৰ, পানী শুকোৱাৰ লগে লগে সেই অঞ্চলবিলাকৰ কাৰণে ফেনাইল, সেই অঞ্চলবিলাকৰ কাৰণে DDT ছটিওৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছো। মই অনুৰোধ জনাইছো যে এটা পৰিয়ালক অন্তত 2 লিটাৰ ফেনাইল আৰু 1 কেজি ব্লিচিং পাউডাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। 2 লিটাৰ ফেনাইল আৰু 1 কেজি ব্লিচিং পাউডাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু প্ৰতিখন গাঁৱৰ ভিতৰে আৰু বাহিৰে, ঘৰৰ ভিতৰে আৰু বাহিৰে DDT দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এটো মই অনুৰোধ জনাইছো। লগতে প্ৰত্যেকটো এনেকুৱা দুৰ্ভগীয়া পৰিয়াল য'ত বোকা সোমাই গৈছে, প্ৰত্যেকটো পৰিয়ালক মই বেলচা এখনকৈ বা দুখনকৈ, কোৰ এখন বা দুখনকৈ আৰু বাহনী চাফা কৰিবৰ কাৰণে বাহনী দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। মই আকৌ ক'লো কি বুলি? মই আকৌ কৈছো যে ঘৰ চাফা কৰিবৰ কাৰণে পলক পৰি ভৰ্তি হৈ গ'ল, 2খন বেলচা এখন ঘৰত, 2খন কোৰ আৰু বাঢ়নী, বাঁহৰ বাহনী তেখেতে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতে মই বানপীড়িত প্ৰত্যেকখন গাঁৱত খোৱাপানীৰ সাংঘাতিক ধৰণৰ অভাৱ ঘটিছে। সব টিউবৱেলবিলাক বেয়া হৈ গ'ল, টিউবৱেলবিলাকৰ পৰা পানী ওলোৱা নাই বা বেয়া হৈ গ'ল বা বেয়া পানী ওলাইছে। এই পানী খাবলৈ ক'লে মানুহ মৰি যাব। পুখুৰীবিলাক সম্পূৰ্ণৰূপে ডুবি গ'ল, গতিকে এই পানী মানুহ কোনেও খাব নোৱাৰে। কুঁৱাবিলাক ডুবি গ'ল, এই পানী খাব নোৱাৰে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যেকখন গাঁৱত 4-5টাকে মাৰ্কথি টিউবৱেল বহাবৰ কাৰণে, অথবা যিবিলাক গাঁৱত JJMৰ প্ৰজেক্ট আছে, জল জীৱন মিছন প্ৰজেক্ট আছে, সেইবিলাকক সচল কৰি তুলিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক বিনম্ৰভাৱে অনুৰোধ জনাইছো। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীক মই আৰু 2টা অনুৰোধ জনাম। এটা হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয় পাই থকা আমাৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ মহিলাসকলক 2,500 টকাকে অৰুণোদয় দিম বুলি কৈছে। মই হাতজোৰ কৰি অনুৰোধ জনাইছো যে আমাৰ জিলাবিলাকত আধা সংখ্যক মহিলাহে অৰুণোদয় পায়। গতিকে এই দুৰ্যোগ পীড়িত জিলাকেইখনত 100% পৰিয়ালৰ মহিলা, অৰ্থাৎ এটা ঘৰত এগৰাকী মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি সেই অৰুণোদয়টো অহা এবছৰলৈ মিনিমাম আপুনি 2,500 টকা কৰি ৰখাৰ ব্যৱস্থা কৰক। মই কি ক'লো ধৰিব পাৰিলেনে? এতিয়া আধা মহিলাই গাঁৱত অৰুণোদয় পায়, 100% পৰিয়ালৰ মহিলাক মই দিবৰ কাৰণে অনুৰোধ কৰিছো। আৰু সেইটো এবছৰলৈ অন্তত বাকীবিলাকত 1,250 টকা দিলেও
আমাৰ এই জিলাকেইখনত 2500 টকাকৈ দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তাৰ পাছত মই সকলো গাঁও আৰু নগৰৰ বানপীড়িত মানুহৰ কাৰণে বিদ্যুৎ মাচুল বিনামূলীয়া কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিদ্যুৎ মাচুল বিনামূলীয়া কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লাষ্ট মোৰ অনুৰোধটো হ'ল যে সকলো চৰকাৰী বেচৰকাৰী স্কুলৰ, চৰকাৰী আৰু বেচৰকাৰী দেই, প্ৰাইভেট স্কুলৰ সম্পূৰ্ণ মাচুল চৰকাৰে দিয়াৰ ব্যৱস্থা, ছাত্ৰ ছাত্ৰীৰ মাচুল সম্পূৰ্ণৰূপে চৰকাৰী হওক বেচৰকাৰী হওক, আমাৰ 3খন জিলাৰ ছাত্ৰ ছাত্ৰী য'ত পঢ়ি আছে তেওঁলোকক সম্পূৰ্ণ মাচুল প্ৰাইভেট স্কুলে হওক বা চৰকাৰী স্কুলে হওক সেইটো চৰকাৰৰ ফালৰ পৰা দিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। এইকেইটা কথা ক'বৰ কাৰণে আপোনালোকক মই নিমন্ত্ৰণ কৰি আনিছিলোঁ। মই এতিয়া আপোনালোকক স্পষ্ট ভাষাৰে আকৌ এটা কথা ক'ব খুজিছোঁ যে মোৰ আটাইতকৈ ডাঙৰ দাবীটো হ'ল শিৱসাগৰ সমষ্টিৰ আটাইতকৈ দুৰ্যোগ পীড়িত এটা সমষ্টিৰ বিধায়কজনৰ আটাইতকৈ ডাঙৰ দাবীটো হ'ল অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ আটাইতকৈ সভাপতিজনৰ আটাইতকৈ ডাঙৰ দাবীটো হ'ল যে প্ৰত্যেকটো বানপীড়িত পৰিয়ালক 15,000 টকা নহয় 10 লাখ টকাৰ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰক। আৰু চৰকাৰে যদি তাৰ কাৰণে ধাৰ ল'ব লাগে ধাৰ লওক। আৰু চৰকাৰক মই অনুৰোধ জনাইছোঁ যে চৰকাৰে যদি প্ৰথমতে 10 লাখ টকা একেলগে দিব নোৱাৰে তেতিয়াহ'লে অন্ততঃ প্ৰথমতে অহা 3 দিনৰ ভিতৰত 2 লাখ টকাকে এটা এটা পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে অন্ততঃ ঘৰখন চাফা কৰি 2খন বিচনা কিনি আনি তাত 2খন তুলি পাৰি বিচনা চাদৰখন পাৰি যাতে পৰিয়ালকেইটা তাত শুব পাৰে। মই মুখ্যমন্ত্ৰীক জনাব খুজিছোঁ যে আমাৰ বানপীড়িত বেছি বানপানী হোৱা প্ৰত্যেকটো পৰিয়ালৰ বিচনা সম্পূৰ্ণৰূপে ভাগি গ'ল। সেইবোৰ বিচনা, সেইবোৰ তুলি, সেইবোৰ মেট্ৰেছ আৰু ব্যৱহাৰৰ অনুপযোগী হৈ গ'ল। এতিয়া কোনো মানুহে তাৰ মজিয়াত, বানপানী হোৱা ঘৰখনৰ মজিয়াত শুব নোৱাৰে। যদি মজিয়াত শুব নালাগে তেতিয়াহ'লে আকৌ এখন বিচনা লাগিব। আৰু বিচনা এখন কিনিবৰ কাৰণে কোনো বানপীড়িতৰ এতিয়া টকা নাই। গতিকে মই সেইকাৰণে বাৰম্বাৰ মুখ্যমন্ত্ৰীক কৈছোঁ যে এতিয়া মই ডাইৰেক্ট 10 লাখ টকা বিচাৰিছোঁ। ডাইৰেক্ট 10 লাখ টকা যদি দিব নোৱাৰে তেতিয়াহ'লে প্ৰথমতে 2 লাখ টকা এটা দিয়াৰ ব্যৱস্থা কৰক, যাতে ঘৰখন চাফা কৰি 2খন বিচনা কিনি পৰিয়ালকেইটা থাকিব পৰাৰ ব্যৱস্থা হয়। তাৰ কাৰণে মই অনুৰোধ জনালোঁ। মই এইখিনি কথা ক'বৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰি আনিছিলোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে। মোৰ কথাখিনি শেষ হৈছে। মই ভাবো যে নেপালী খুঁটিৰ কাৰণে ৰাস্তা এটাই আছে, তেওঁলোকক তাৰ পৰা নি বেলেগ ঠাইত ৰিছেটেলমেণ্ট কৰোৱা। যদি সেইকাৰণে নেপালী খুঁটিৰ 80টা পৰিয়াল, বেচিকেলি যিটো নেপালী খুঁটিৰ, তাৰ সিফালেও আকৌ মানুহ আছে, সেই নেপালী খুঁটিৰ বেচিকেলি 80টা পৰিয়ালৰ কাৰণে বেলেগ এটা ওখ ঠাইত 80 বিঘা মাটি দিব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, সেই মানুহবিলাকে ঘৰটো বনাবৰ কাৰণে মই যিটো 10 লাখ টকাৰ কথা কৈছোঁ, তেওঁলোকক তাৎক্ষণিকভাৱে 10 লাখ টকাকে তেওঁলোকৰ ডিবিটি কৰি দিব লাগে, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ কৰি দিব লাগে, তেওঁলোকৰ একাউণ্টত ভৰাই দিব লাগে। আৰু সেইকাৰণে মই আমাৰ শিৱসাগৰ জিলাৰ উপায়ুক্তক নেপালী খুঁটি মানুহৰ কাৰণে 80 বিঘা মাটি নাজিৰা সমষ্টিত চাই দিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীক মই তেওঁলোকৰ কাৰণে 10 লাখ টকা ইমিডিয়েটলি চেংচন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু কিবা প্ৰশ্ন? আজি এটা বেয়া ঘটনা ঘটিছে শিৱসাগৰ। হয়, মানে মইতো আপোনালোকক ক'লোৱে যে প্ৰথম কথা তাত এটা মৃতদেহ কৰি আছে বুলি তেওঁৰ হাজবেণ্ডে, স্বামীয়ে কৰি আছে, সেইটোকে এতিয়ালৈকে উদ্ধাৰ কৰা নাই, মানে এতিয়ালৈকে ৰেস্কিউ অপাৰেশ্যনটোৱে কৰা নাই। দ্বিতীয় কথা, তাত য'তে যাওঁ ত'তে গৰু পৰি আছে। ডিব্ৰুগড় মিউনিচিপালিটিৰ পৰা অলপ হৰিজন আহিছে,
হৰিজন আহিছে, তেওঁলোকে আজি 5টা গৰু উদ্ধাৰ কৰিছে মৃতদেহ। কিন্তু তেনেকুৱা বহুত গৰু পৰি আছে, কাৰণ তাৰ মানুহবিলাকৰ মূল জীৱিকাটো আছিলে গৰু পালন, পশুপালন, গৰু পালন, জাৰ্চি গৰু বা বেলেগ বেলেগ গৰুবিলাক পালন কৰাটোৱে তেওঁলোকৰ জীৱিকা আছে। গতিকে প্ৰত্যেকটো গৰুৰ দাম দিয়া, প্ৰত্যেকটো গৰুৰ, এতিয়া আমাৰ গৰুৰ দাম বোধহয় 37,000 টকাকে দিয়ে। মানে আজিৰ দিনটোত অসমত মানে গৰুৰ ক্ষতিপূৰণটো বোধহয় 37,000 টকা। কিন্তু সেইবিলাক গৰুৰ এটাৰ দামে 3,70,000 মান টকা হ'ব বা 5 লাখ টকা হ'ব। এনে উন্নত জাতৰ তেওঁলোকে গৰু পুহিছিলে। গতিকে তেওঁলোকৰ প্ৰকৃত ক্ষতিপূৰণ দিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। প্ৰকৃত ক্ষতিপূৰণ, গৰুৰ যি দাম সেইমতে ক্ষতিপূৰণ দিবৰ কাৰণে মই দাবী জনাইছোঁ। আজি শিৱসাগৰত এটা বেয়া ঘটনা ঘটিছে। আমাৰ ইয়াৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ গাড়ীৰে আমাৰ এগৰাকী সাংবাদিক ঈশান নিউজৰ ববিতা ভৰালীক আঘাতপ্ৰাপ্ত কৰিছে। মই অসমৰ মন্ত্ৰীসকলক অনুৰোধ জনাওঁ যে এই সময়ত আপোনালোকে অলপ সাৱধানে চলা ফিৰা কৰিলে ভাল। যদি আপোনালোকৰ গাড়ীত সাংবাদিকেই যদি উফৰি পৰিব লাগে আৰু সাংবাদিকৰে যদি ভৰি ভাগিব লাগে, তেতিয়াহ'লে সাধাৰণ মানুহেতো আপোনালোকৰ পৰা কেনেকৈ নিৰাপদ হৈ থাকিব? শিৱসাগৰ টাউনৰ ভিতৰত যদি আপোনালোকৰ এনেকুৱা উৎপাত হয়, আপোনালোকৰ গাড়ীয়ে যদি সাংবাদিকক এনেকৈ পেলাই দিবলগীয়া পৰিস্থিতি কৰে, এইটো দুৰ্ভাগ্যজনক। আৰু মই বিমল বৰা ডাঙৰীয়াক মোক দিগদাৰ কৰিবৰ কাৰণে অকল শিৱসাগৰতে খুট পুতি বহি নাথাকিবলৈ আৰু মাজে মাজে নেপালী খুঁটিৰ নিচিনা অঞ্চললৈ গৈ তাতো প্ৰকৃত সেৱা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কিবা প্ৰশ্ন? মই আৰু এটা কথা কওঁ। আজি দেখিলোঁ, মই দিয়া এটা আইডিয়া অনুসৰি, মানে মই কৈছিলোঁ যে সকলো বানপীড়িত খেতিয়কৰ কাৰণে কঠীয়া পাৰিব লাগে। আজি দেখিলোঁ যে 2জন মন্ত্ৰীয়ে কঠীয়া পাৰিছে, কিন্তু কঠীয়া পোৱাৰ টেকনিকটো বৰ বেলেগ ধৰণৰ দেখিলোঁ। মই দেখিলোঁ যে আমাৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকা আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্ত বৰগোহাঁয়ে কঠীয়া পোৰাৰ নতুন টেকনিক উলিয়াইছে। কি টেকনিক? যে একেলগতে 50টামান মানুহ গৈ এনেকে থোপা থুপি কৰি এনেকে কঠীয়া দলিয়াই গৈছে। মানে নাটক কৰা মন্ত্ৰীবিলাকে নাটক কৰে বুলি জানো, কিন্তু নাটকটোৱে যদি জনতাৰ ক্ষতি কৰে, অৰ্থাৎ কঠীয়া পাৰিবৰ কাৰণে আজি য'ত কঠীয়া পাৰিছে তাত 50 কুইণ্টেল ধান লাগে, আছে 15 কুইণ্টেল, তাতো আকৌ মন্ত্ৰীয়ে এনেকে থোপা থোপে মাৰি দিছে। আপোনালোকে চাবচোন, পীযুষ হাজৰিকাই যেতিয়া কঠীয়া এনেকে ছটিয়াইছে, চাব এনেকে থোপাকে গৈছে। কাৰণ কেতিয়াও পৃথিৱীত জীৱনত কেতিয়াও কঠীয়া কেনেকে পাৰে তেওঁলোকে দেখাই নাই। কৃষি মন্ত্ৰী হৈ গ'ল। ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ কোনোদিন কেতিয়াও খেতিত নামি পোৱা নাই। গতিকে তেওঁলোকে কঠীয়া, যিহেতু মই কঠীয়া পাৰিব লাগে বুলি ক'লোঁ, গতিকে মোতকৈ আগতে কঠীয়া পাৰিবৰ কাৰণে খৰধৰ কৰি আজি যি ধৰণে এনেকে মানে একদম মুঠা কৰি এনেকে কঠীয়া ছটিয়াই দিছে, এইটো দুৰ্ভাগ্যজনক। আৰু মই মন্ত্ৰীসকলক এই সময়ত এক্টিং এৰি প্ৰকৃত জনতাৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ।